ফাইনেলি বন্ধুসকল আজি দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আৰু পিএম কিষাণৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল লোকে আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে আপোনালোকৰ আহিবলগীয়া যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব আৰু লগতে পিএম কিষাণৰ যোনটো নেকি আহিবলগীয়া নেক্সট কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান তাৰ ওপৰত ভাল খবৰ আহি পৰিছে। তাৰ ওপৰত বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম আপোনালোকে এই দুটা আঁচনি টকা কেতিয়া লাভ কৰিব বৰ্তমান যোনটো নেকি আপডেট আহিছে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। এতিয়া বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত যোনটো নেকি বৰ্তমান ভাল খবৰ আহি পৰিছে। তো যুৱক যুৱতীসকলে কেতিয়া আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে তো বন্ধুসকল আপোনালোকে জানুৱাৰী 15 তাৰিখৰ পাছতে আপোনালোক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে তো আপোনালোকক জানুৱাৰী 5ৰ পৰা যিসকল যুৱক যুৱতী আপোনাৰ চিলেকশ্যন হৈছে তাত আপোনালোকে ভেৰিফাই হৈছে তো সেইসকল যুৱক যুৱতীক আপোনালোকৰ জানুৱাৰী 15 তাৰিখৰ পাছতে আপোনালোকৰ প্ৰথমটো কিস্তি ধন আপোনালোকক প্ৰদান কৰা হ'ব। তো এইখিনিতে বন্ধুসকল আপোনালোকক মই আৰু এটা যোনটো নেকি আপডেট আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। তো বন্ধুসকল যিসকল আগতে আপোনাৰ পুৰণা যুৱক যুৱতীয়ে আপোনালোকে প্ৰায় আগতে 1 লাখ টকাকৈ লাভ কৰিছিলে তো বন্ধুসকল আপোনালোক সেইসকল যুৱক যুৱতীয়ে আপোনালোকে কিন্তু এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা আকৌ লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে জানুৱাৰী 15 তাৰিখৰ পাছতে আপোনালোকে এই টকা লাভ কৰিব। তো বৰ্তমান কিন্তু চৰকাৰে ফাইনেল ডেটটো দিয়া নাই। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে তো জানুৱাৰী 5ৰ পৰা আপোনালোকৰ এটা যিকোনো ডেট আপোনাক নিৰ্ধাৰিত কৰিব। তো সেই তাৰিখত আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে লাভ কৰিব। আৰু এইখিনিতে বন্ধুসকল আপোনালোকৰ মনত এতিয়া উত্থাপন হ'ব পাৰে যে আপোনালোকে প্ৰথম কিস্তি কিমান টকা লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে তো প্ৰথম কিস্তিত প্ৰায় আপোনালোকক 1 লাখ টকাকৈ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ সকলো যুৱক যুৱতীয়ে আপোনালোকে 1 লাখ টকাকৈ লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ যোনটো নেকি বৰ্তমান পিএম কিষাণৰ ওপৰত আহি পৰিছে কৃষকসকলৰ কাৰণে। তো যিসকল কৃষকে আপোনালোকে যোনটো নেকি আহিবলগীয়া নেক্সট কিস্তিৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছে তো তাৰ ওপৰত ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে পিএম কিষাণৰ যোনটো নেক্সট কিস্তি ধন আপোনালোকে যোনটো নেকি বৰ্তমান আপডেট আহিছে তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহত অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে লাভ কৰিব। তো বৰ্তমান তাৰিখটো দিয়া নাই। তো বন্ধুসকল আপোনালোকে ফেব্ৰুৱাৰী মাহত যিকোনো এটা তাৰিখ নিৰ্ধাৰিত কৰিব তো সেই তাৰিখতে আপোনালোকে পিএম কিষাণৰ নেক্সট কিস্তি ধন আপোনালোকে লাভ কৰিব। তো এইখিনিতে বন্ধুসকল পিএম কিষাণৰ ওপৰত আৰু এটা আপডেট আহিছে বৰ্তমান খবৰ আহিছে। তো বন্ধুসকল যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছে তো সেইসকল কৃষকে কিন্তু আপোনালোকে এইবাৰ নেক্সট কিস্তি পোৱাৰ আগত আপোনালোকে কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ যোনটো নেকি আপডেট আহিছে আপোনালোকে এতিয়া পিএম কিষাণৰ যোনটো নেকি আপোনাৰ কৃষি পঞ্জীয়ন কৰিব লাগিব। তো তাৰ লগতে আপোনালোকে EKYC কৰিব লাগিব। তো এই দুটা আপোনালোকে কৰি ল'ব, নহ'লে বন্ধুসকল আপোনালোকে পিএম কিষাণৰ টকা লাভ নকৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে আজি গৈ আপোনালোকে কৃষি পঞ্জীয়ন কৰি লওক আৰু নতুবা যদি আপোনালোকৰ EKYC কৰিবলগীয়া হৈ আছে আপোনালোকে অতি সোনকালে আপোনালোকে এই মাহতে আপোনালোকে EKYC কৰি লওক, নহ'লে আপোনালোকে কিন্তু বাদ পৰি যাব। তো বন্ধুসকল বৰ্তমান এই দুটা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ নতুন ইনফৰ্মেশ্যন নতুন আপডেট লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব কৰি থ'ব। তো যেতিয়া ইয়াৰ ওপৰত নতুন আপডেট আহে তো প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।